ওম শান্তি নমস্কাৰ। ৰাজযোগা মেডিটেশ্যন কোৰ্চৰ 7 days কোৰ্চৰ আজি দ্বিতীয় অধ্যায় আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত আছে আজি আমি জানো আহক ঈশ্বৰ পিতা কোন হয়। এটা কাহিনীৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। এক ৰজা আছিলে। ৰজাই এটা হাতী পুহিছিলে আৰু 5জন অন্ধ তেওঁৰ ৰাজদুৱাৰত ৰাখিছিলে আৰু পোহপালন দিছিলে। এদিন ৰজাই 5জন অন্ধকে মাতি আনিছিলে আৰু তেওঁৰ হাতীটোক খাৰা কৰিছিলে। আৰু ৰজাই 5জন অন্ধৰ প্ৰথমজনক প্ৰথমে সুধিছিলে যে হাতী কেনেকুৱা হয়। প্ৰথমজন অন্ধই হাতীটোৰ খুৰডাল লাৰি দি কৈছিলে যে হাতী এটা সাপৰ দৰে। তাৰপিছত দ্বিতীয়জন অন্ধক সুধিলে। দ্বিতীয়জন অন্ধই কাণখন লাৰি দি ক'লে যে হাতী কুলাৰ নিচিনা। তাৰপিছত তৃতীয়জন অন্ধই পেটটো লাৰি দি ক'লে যে হাতী এটা ঢোলৰ নিচিনা। চতুৰ্থজন অন্ধই ভৰিখন লাৰি দি ক'লে যে হাতী এটা কলগছৰ নিচিনা। পঞ্চমজন অন্ধই লেজডাল লাৰি দি ক'লে যে হাতী এক ৰছীৰ নিচিনা। তেতিয়া ৰজাই ক'লে যে গোটেইকেইটা উত্তৰ ভুল হয়, যে হাতী হয়, যে কোনো ৰছীৰ নিচিনা, সাপৰ নিচিনা, কুলাৰ নিচিনা, কলগছৰ নিচিনা বা ঢোলৰ নিচিনা নহয়। এতিয়া আমি জানো আহক যে ঈশ্বৰ পিতানো কোন হয় আৰু তেওঁ কেনেকুৱা হয়। যে ঈশ্বৰ পিতা বুলি ক'লে তেওঁ নিৰাকাৰ পৰম পিতা পৰমাত্মা হয়। নিৰাকাৰ মানে মানুহৰ নিচিনা তেওঁৰ দেহ নাই। তেওঁৰ হাত, ভৰি, চকু, কাণ, নাক, মুখ নাই। তেওঁ এক জ্যোতিৰ্বিন্দু হয়, মহাজ্যোতি হয়, এক শক্তি হয়, এক পোহৰ হয়। আৰু পৰম পিতা পৰমাত্মা থকা ঠাই পৰলোক হয়। আৰু তেওঁ মাতৃৰ গৰ্ভত জন্ম নলয়। মানুহৰ নিচিনাকৈ তেওঁৰ জন্ম আৰু মৃত্যু নাই। তেওঁৰ মা দেউতা নাই। তেওঁৰ হাত, ভৰি, চকু, কাণ, নাক, মুখ নাই। তেওঁ ভোগ নকৰে আৰু তেওঁ মানুহৰ নিচিনা কৰ্মও নকৰে। আৰু এই নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ নাম হৈছে শিৱ। শিৱ মানে কল্যাণকাৰী। আৰু তেওঁৰ নামে ভোলানাথ। তেওঁৰ নামে হয় ৰুদ্ৰ। আৰু তেওঁ হয় নিৰাকাৰ কৃষ্ণ। আৰু এই পৰম পিতা পৰমাত্মা শিৱ কেতিয়া সৃষ্টিধাৰাত অৱতৰণ কৰে? কলিযুগৰ শেষ, সত্যযুগৰ আৰম্ভণি, যাক সংগম যুগ বুলি কোৱা হয়। সংগম যুগক কল্যাণকাৰী যুগ বুলি কোৱা হয়। আৰু এইখিনি সময়ত নিৰাকাৰ পৰম পিতা পৰমাত্মাই এক 60 বছৰীয়া বৃদ্ধৰ শৰীৰত প্ৰৱেশ কৰি, যাক ব্ৰহ্মা বুলি কোৱা হয়, যে গীতাৰ সত্য জ্ঞান শুনাই আছে। আৰু গীতাৰ জ্ঞান আৰু ৰাজযোগৰ অভ্যাসৰ দ্বাৰাই এই পুৰণি সৃষ্টিক নতুন সৃষ্টিলৈ বা আসুৰী দুনিয়াক দেৱী দুনিয়ালৈ, অপবিত্ৰ দুনিয়াক পবিত্ৰ দুনিয়ালৈ পৰিৱৰ্তন কৰাই আছে। আৰু এই ৰাজযোগৰ আধ্যাত্মিক জ্ঞান আৰু যোগৰ অভ্যাসৰ দ্বাৰাহে মনুষ্যাত্মা দিব্য গুণ ধাৰণ কৰি এজন শ্ৰেষ্ঠ দেৱী দেৱতালৈ ৰূপান্তৰিত হ'ব পাৰে। সেয়েহে নিৰাকাৰ পৰম পিতা পৰমাত্মা আমাৰ শিক্ষক হয়, সদ্গুৰু হয় আৰু পিতা হয়। যে শিক্ষকৰ ৰূপত তেওঁ সদায় আমাক আধ্যাত্মিক জ্ঞান আৰু যোগৰ অভ্যাস কৰাই আছে। পিতাৰ ৰূপত পালনা দি আছে। আৰু গুৰুৰ ৰূপত তেওঁ মুক্তি, জীৱন মুক্তি, দুৰ্গতিৰ পৰা সদ্গতি আৰু সৎ পথ দেখুৱাই আছে। সেয়েহে পৰম পিতা পৰমাত্মাক পৰম শিক্ষক বুলি কোৱা হয় আৰু সৰ্বশ্ৰেষ্ঠ পৰম গুৰু বুলি কোৱা হয়। আৰু এই পিতা হৈছে সাগৰৰ সমান। তেওঁ গভীৰ কি হয়? প্ৰেমৰ স্বৰূপ হয়, জ্ঞানৰ স্বৰূপ হয়, পবিত্ৰতাৰ স্বৰূপ হয়, সুখৰ স্বৰূপ হয়, শান্তিৰ স্বৰূপ হয়, শক্তিৰ স্বৰূপ হয়, আনন্দৰ স্বৰূপ হয় আৰু দয়াৰ স্বৰূপ হয়। পৰম পিতা পৰমাত্মাক আমি কেনেকৈ পাম? পৰম পিতা পৰমাত্মাক পাবলৈ হ'লে আমি প্ৰত্যেক দিনাই
তেওঁৰ লগত মনৰ সম্বন্ধ কৰিব লাগিব। সেয়েহে গীতাত কৈছে মন মনা ভৱ, অৰ্থাৎ আমি মনেৰে তেওঁ ভাবিব লাগিব। আৰু পৰম পিতা পৰমাত্মাই পৰলোকৰ পৰাই অৰ্থাৎ ব্ৰহ্মাণ্ডত যিটো শক্তি এৰি দিয়ে, সেই শক্তিটোৰ যিটো শুদ্ধ ভাইব্ৰেশ্যন হয়, পবিত্ৰ ভাইব্ৰেশ্যন হয়, সেই ভাইব্ৰেশ্যনটো আমি আমাৰ ঘৰত, পৰিয়ালত বা মনত প্ৰত্যেক দিনাই আমি দিব লাগে। তাৰ দ্বাৰাই আমি কি ফল পাম, যে বায়ুমণ্ডলত যিবিলাক নকাৰাত্মক প্ৰভাৱে বিয়পি আছে, যাৰ কাৰণে বিপদ বিঘিনি, বেমাৰ আজাৰ, দুখ অশান্তি, হাই কাজিয়াৰ সৃষ্টি হৈ আছে, আৰু সেইবিলাক আমাৰ মাজৰ পৰা অতি সোনকালে আঁতৰি যায়। এতিয়া পৰম আত্মাক কেনেকৈনো পাব, তাৰ বিষয়ে অকণমান আমি জানো আহক। আকৌ এটা কাহানীৰে আৰম্ভ কৰিছোঁ। এক ৰজা আছিলে আৰু এক ভিখাৰী আছিলে। ভিখাৰীয়ে সদায় ৰজাৰ দুৱাৰত গৈছিলে ভিক্ষা মাগিবলৈ। আৰু প্ৰহৰীবিলাকে ভিখাৰীক কৈছিলে যে ৰজাই এতিয়া হনুমানক পূজা কৰি আছে, আপুনি ৰজাক এতিয়া নামাতিব আৰু আপুনি পিছত থিয় হৈ থাকিব। ৰজাৰ যেতিয়া পূজা শেষ হ'ব তেতিয়া আপুনি ৰজাক মাত লগাব। আৰু ভিখাৰীজনে আহি ৰজাক দেখিলে ৰজাই হনুমানৰ ওচৰত বহি আছে, পূজা কৰি আছে। আৰু ভিখাৰীজনে খালী বেগেৰে উভতি গ'ল। তেতিয়া প্ৰহৰীবিলাকে সুধিছিলে যে ভিখাৰী, ৰজাই আজি তোমাক একো নিদিলে নেকি? তেতিয়া ভিখাৰী ক'লে যে ৰজাও ভিখাৰীয়ে হয়, যে তেওঁৰ নিজৰ নাই, তেওঁ হনুমানৰ পৰাই লৈ আছে। আৰু ঠিক তেনেদৰে ভিখাৰীয়ে কৈছিলে ময়ো আজিৰ পৰা এই বিদ্যাটো শিকিলোঁ যে কেনেকৈ আমি কৰ্ম কৰিব লাগে, যে কি ধৰ্মত থাকি কৰ্ম কৰিলে আমি লাভান্বিত হ'ব পাৰোঁ। সেইকাৰণে ভিখাৰীয়ে কি কৰিলে, চহৰত কাম বিচাৰি গ'ল। আৰু চহৰত সকলোতে কাম কৰি তেওঁ চাউল, চব্জি, ফল মূল এনেকৈ ঘৰলৈ লৈ আহিলে। ভিখাৰীয়ে সদায় এটা কথাই মনত কৰিছিলে যে তেওঁ ভগৱানক মনত কৰিবলৈ কৰ্ম কৰিছিলে আৰু আত্মাৰ ধৰ্মত থাকি কৰ্ম কৰিছিলে। সেইকাৰণে দেহৰ ধৰ্ম বুলি কয় যে দেহৰ ধৰ্মই দুখ দিয়ে, আত্মাৰ ধৰ্মই সুখ দিয়ে। সেইকাৰণে কয় যে পৰধৰ্মত গ'লে দুখ পাবা আৰু স্বধৰ্মত থাকিলে সুখ পাবা। এতিয়া পৰধৰ্ম আৰু স্বধৰ্ম কি হয়? পৰধৰ্ম হৈছে দেহৰ ধৰ্ম। দেহৰ ধৰ্ম বুলি ক'লে কাম, ক্ৰোধ, লোভ, মোহ, হিংসা এইবিলাকত থাকিলে দুখ পায়। আৰু স্বধৰ্ম মানে হৈছে আত্মাৰ ধৰ্ম। আত্মাৰ ধৰ্ম হৈছে জ্ঞান, প্ৰেম, পবিত্ৰতা, সুখ, শান্তি, দয়া, আনন্দ, শক্তি। আত্মাৰ ধৰ্মত থাকিলে সকলো কম সুন্দৰকৈ হয়। সেইকাৰণে ভিখাৰীয়ে এটা বস্তুৱেই শিকিছিলে যে তেওঁ আত্মাৰ ধৰ্মত থাকি কৰ্ম কৰিছিলে। তাৰপিছত ভিখাৰী যায় এদিন ৰজাৰ সমান হৈ গ'ল। বহুত ভিখাৰীক তেওঁ পালন কৰিব পাৰিলে আৰু তেওঁৰ ঘৰ ভিখাৰীৰ পৰাই ৰজাৰ সমান ধনী হৈ গ'ল। এতিয়া এই কাহানীটোৰ ভাৱাৰ্থ এই হয় যে ভিখাৰীয়ে কাৰ ওচৰত গৈছিল? ৰজাৰ ওচৰত। আৰু ৰজাই কাৰ ওচৰত গৈছিল? হনুমানৰ ওচৰত। হনুমানে কাৰ ওচৰত গৈছিল? ৰামৰ ওচৰত। আৰু ৰামে কাৰ ওচৰত গৈছিল? শিৱৰ ওচৰত গৈছিলে। সেইকাৰণে আজি ভাৰতবৰ্ষত 33 কোটি দেৱী দেৱতা আছে আৰু এই দেৱী দেৱতাসকলক মানুহে ভগৱান স্বৰূপত কি কৰি আছে? মানি আহিছে। এতিয়া সকলোৱে ভগৱান নহয় বা সকলোতে ভগৱানক নাপায়। যেনেকৈ স্কুলত হেডমাষ্টাৰ আছে, কলেজত প্ৰিন্সিপাল আছে বা ফেক্টৰীত মালিক আছে, তেনেকৈ এই গোটেই বিশ্বখনৰ মালিক নিৰাকাৰ পৰম পিতা পৰমাত্মা হয়। তেওঁ ভেদ হয়, সকলোৰে ওপৰত হয়। বাকী গণেশ, কাৰ্তিক, হনুমান, বিষ্ণু, লক্ষ্মী, নাৰায়ণ, দুৰ্গা, সৰস্বতী এইসকল হয় তেওঁৰ সন্তান অৰ্থাৎ দেৱী দেৱতা হয়। সেইকাৰণে যেনেকৈ আমি কাহানীটোত পালোঁ যে ৰামে ডাইৰেক্ট শিৱৰ ওচৰত গৈছিলে। শিৱ মানে কোন হয়? নিৰাকাৰ পৰম পিতা পৰমাত্মা হয়। সেইকাৰণে আমি যদি সকলোৱে নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ ওচৰত ডাইৰেক্ট মনৰ কানেকশ্যন কৰোঁ
বা আমাৰ দুখ সুখ বাধা বিঘিনি সকলোকে কৈ দিওঁ, তেতিয়াহ'লে পৰম পিতা পৰমাত্মাই সন্তান হিচাপে আমাৰ সকলোখিনি শুনিব আৰু সকলোখিনি দূৰ কৰাৰ কাৰণে পৰমাত্মাই আমাক শক্তি দিব আৰু পৰমাত্মাই আমাক দৃষ্টি দিব। যাৰ দৃষ্টিত আৰু যাৰ শক্তিত আমি আমাৰ জীৱনৰ দুখ বা বিপদবিলাক আমি আঁতৰ কৰিব পাৰিম। বা যেনেকৈ শ্ৰীকৃষ্ণক জন্মাষ্টমী বুলি কয়। শ্ৰীকৃষ্ণই জন্ম লৈছিলে, তেওঁৰ শৰীৰ আছে, তেওঁ মৃত্যু হৈছে, তেওঁৰ মা দেউতা আছে, তেওঁ ভোগ কৰিছিলে। আৰু এই শ্ৰীকৃষ্ণইও কি কৰিছিলে, তেওঁ 16 কলা সম্পূৰ্ণ হৈছিলে। যে কেনেকৈ 16 কলা সম্পূৰ্ণ হৈছিলে, গুণৱান হৈছিলে, তেওঁৰ ভিতৰত প্ৰেম পবিত্ৰতা দিব্যতা আহিছিলে। যে এই ৰাজযোগৰ অধ্যয়নৰ দ্বাৰাই বা ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰাই শ্ৰীকৃষ্ণৰ দৰে এজন সুস্থ সবল সন্তান জন্ম দিব পাৰিছিলে। গতিকে আমি সকলোৱে যেতিয়া নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ পৰা লগত মন মনাভৱ হ'ম, তেতিয়া পৰমাত্মাৰ শক্তি প্ৰেম পবিত্ৰতা দিব্যতাও আমাৰ ঘৰ, আমাৰ পৰিয়াল বা আমাৰ জীৱনলৈ আমি আনিব পাৰিম বা অতি সোনকালে আমি পৰমাত্মাৰ পৰা শক্তি ল'ব পাৰিম। ওম শান্তি।